সহায় কৰিব লাগিব এই সময়ত যদি আমি ৰাজনীতি কৰিব বিচাৰো তাৰতো আদি আৰু অন্ত নাই সেটা ময়ো চনবিলাক গাব লাগিব 1ত কি হৈছিল 2ত কি হৈছিল 3ত কি হৈছিল 12ত কি হৈছিল 13ত কি হৈছিল এইবোৰ কথা ক'লে মানুহে আজিৰ দিনত ভাল নাপায় আজিৰ দিনত মানুহৰ দুৰ্ভাগ্যৰ লগত থিয় হওক মানুহক সহায় কৰক আৰু যিমান পাৰে মানুহখিনিৰ লগত বিপদৰ সময়ত থিয় হ'বৰ কাৰণে চেষ্টা কৰক ৰেচন পাতি ৰাজ্যৰ ক্ষেত্ৰত ৰাইজে কৈছে যে ৰেচন পাতি পাইছে বুলি কিন্তু অলপ কাপোৰ কানিৰ অসুবিধা আছে আৰু দুই এক জায়গাত টিউবেল লাগে কাৰণ নহ'লে তেওঁলোকৰ দৈনিক যেটো কাম কৰাত অসুবিধা হৈ আছে গতিকে মই ডিচিক কৈছোঁ যে আজিৰ ভিতৰতে যাতে ইয়াত টেংকাৰে দি পানী দিয়া ব্যৱস্থা এই মানে ইয়াৰ পৰা 300 মিটাৰ দূৰত কাপোৰ মুখন ডিভিজন হৈ গৈছে এই মাথাটো এতিয়া বনোৱা এতিয়া 2-3খন চুইচ গেটত এখনি চুইচ গেট এইফালে হাতীমাছ এতিয়া মানে নিকনি যোগে পাৰি গৈছে গতিকে ইমাৰ্জেঞ্চি মেৰামতিৰ কথা ইমাৰ্জেঞ্চি মেৰামতিও কৰিম আৰু বুঢ়ী দিহিঙৰ মথাউৰিৰ কাৰণে এটা মই ডাঙৰ প্ৰকল্প আপোনালোকক